ধনাত্মক চিন্তাৰ দ্বাৰাও আপুনি এজন বেয়া মানুহক ভাল পথলৈ লৈ আনিব পাৰে। এই কথাৰ লগত সংগতি ৰাখি আজি আপোনালোকক এটি বাস্তৱ কাহিনী শুনাওঁ। বলক ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এবাৰ এজন বৃদ্ধ লোক ৰাস্তা দি খোজকাঢ়ি গৈ আছিল। সেই সময়তে এজন যুৱক দৌৰি গৈ বৃদ্ধজনৰ ওচৰলৈ গ'ল আৰু বৃদ্ধজনৰ ভৰিত সেৱা জনাই ছাৰ ভালে আছে বুলি সুধিলে। তেতিয়া বৃদ্ধজনে কিন্তু যুৱকজনক চিনি পোৱা নাছিল। বৃদ্ধজনে ল'ৰাজনক সুধিছিল, তুমি বাবা কোন? মই তোমাক কিন্তু চিনি পোৱা নাই। তেতিয়া যুৱকজনে কৈছিল, ছাৰ এটা সময়ত মই আপোনাৰ ছাত্ৰ আছিলোঁ আৰু আপুনি মোৰ শিক্ষক আছিলে। তেতিয়া বৃদ্ধজনে কৈছিল, বাবা আজি মই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ তুমি মোৰ ছাত্ৰ আছিলা আৰু সেই কথাটো তুমি মোৰ আগত আহি নিজে কৈছা। তেতিয়া যুৱকজনে বৃদ্ধজনক সুধিছিল, ছাৰ আপুনি মোক চিনি পাইছেনে? তেতিয়া বৃদ্ধজনে কৈছিল, বাবা মোৰ বয়স হৈছে, মই এতিয়া মানুহ দেখিলে চিনি নোপোৱা হৈছোঁ, মোৰ মনত নাই, কিন্তু আজি মই খুব গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ তুমি আজি মোৰ আগত আহি তুমি মোৰ ছাত্ৰ আছিলা বুলি পৰিচয় দিছা। তেতিয়া যুৱক আৰু বৃদ্ধজনৰ মাজত চিনাকি পৰিচয় হোৱাৰ পিছত বৃদ্ধজনে ছাত্ৰজনক সুধিছিল, বাবা এতিয়া তুমি কি কৰিছা? যুৱকজনে তেতিয়া বৃদ্ধজনক কৈছিল, ছাৰ বৰ্তমান মই এজন শিক্ষক আৰু মই শিক্ষকতা কৰি আছোঁ। তেতিয়া বৃদ্ধজনে কৈছিল, বাহ তুমি এজন শিক্ষক হৈছা। মই আজি এই কথাটো শুনি মই আৰু গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এই পৃথিৱীত শিক্ষকতকৈ ডাঙৰ পেচা একো হ'ব নোৱাৰে। কথাটো সঁচা, আপুনি যদি ইঞ্জিনিয়াৰ হ'ব বিচাৰে, আপুনি যদি শিক্ষক হ'ব বিচাৰে, আপুনি যদি ডাঙৰ বৈজ্ঞানিক হ'ব বিচাৰে, তেতিয়াহ'লে শিক্ষক বিনে ইয়াক কেতিয়াও সম্ভৱ নহয়। ছাত্ৰজনৰ মুখৰ পৰা এই কথা শুনি আৰু উৎফুল্লিত হৈ পৰিছিল। হয় ছাৰ, আপোনাৰ দৰে এজন শিক্ষক হ'বলৈ পাই মই নিজকে খুব ধন্য অনুভৱ কৰিছোঁ ছাৰ। তেতিয়া যুৱকজনে আৰু কৈছিল, ছাৰ মই আজি শিক্ষক, এই শিক্ষক হোৱাৰ আঁৰত আপোনাৰ যথেষ্ট অৱদান আছে। এই কথা বৃদ্ধজনে শুনি আৰু আচৰিত হৈ গৈছিল আৰু বৃদ্ধজনে যুৱকজনক সুধিছিল, কেনেকৈ? ছাৰ আপোনাৰ মনত আছেনে, মোৰ এজন সহপাঠী আছিল ৰাহুল। এদিনাখন তেওঁ আপোনাৰ শ্ৰেণীকোঠাত এটা ঘড়ী লৈ আনিছিল ঘৰৰ পৰা, আৰু সেই ঘড়ীটো দেখিবলৈ খুব ধুনীয়া আছিল। যিটো ঘড়ী কিনিবলৈ মোৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাছিল, আৰু ঘড়ীটো চাই মই লোভত পৰিছিলোঁ আৰু ঘড়ীটো মই চুৰি কৰিছিলোঁ। অলপ পিছতেই ৰাহুলে তেওঁৰ নিজৰ ঘড়ীটো বিচাৰি নাপাই আপোনাক বিচাৰি দিছিল, আৰু ঘড়ীটো কোনে নিছিল বুলি আপুনি সুধিছিল, কিন্তু কোনেও পকেটৰ পৰা ঘড়ীটো ওলোৱা নাছিল। আচলতে সেই ঘড়ীটো মই চুৰি কৰিছিলোঁ। আৰু তেতিয়া শ্ৰেণীকোঠাত থকা সকলো ছাত্ৰ ছাত্ৰীক কৈছিল, তোমালোকে নিজৰ নিজৰ ঠাইৰ পৰা উঠি একফালে শাৰী পাতা। তেতিয়া আমি সকলো সহপাঠী বেঞ্চৰ পৰা উঠি আমি শাৰী পাতিছিলোঁ, আৰু সকলোকে আপুনি কৈছিল, তোমালোকে সকলোৱে চকু মুদি দিয়া। আৰু তেতিয়া আপুনি সকলোকে পকেট চেক কৰিছিল। অৱশেষত গৈ আপুনি মোৰ পকেটত সেই ঘড়ীটো বিচাৰি পাইছিল। আপুনি যেতিয়া মোৰ পকেটৰ পৰা সেই ঘড়ীটো পাইছিল, তেতিয়া মই খুব নিজকে লজ্জা অনুভৱ কৰিছিলোঁ। মই কম্পিত অৱস্থাত আছিলোঁ। অলপ পিছত আপুনি ঘড়ীটো পাই চবকে চকু মেলিবলৈ কৈছিল আৰু ঘড়ীটো পাইছিল বুলি আপুনি ঘোষণা কৰি দিছিল। ৰাহুলে কাৰ হাতত ঘড়ীটো আছিল বুলি, কোনে ঘড়ীটো নিছিল বুলি জানিবলৈ বিচাৰিছিল। তেতিয়া কিন্তু আপুনি প্ৰকাশ কৰা নাছিল, আৰু সেইদিনাখনৰ পৰা আপুনি মোৰ লগত কথাও পতা নাছিল, এবং আজিলৈকে মোৰ লগত আপুনি কথা পতা নাই। সেইদিনাখনো মই ক্লাছত লাজ পাই মই ঘৰলৈ উভতিছিলোঁ। যুৱকজনৰ মুখৰ পৰা এনেবোৰ কথা শুনি বৃদ্ধজনৰ চকু দি চকুলো ওলাইছিল, আৰু তেতিয়া যুৱকজনে আৰু কৈ গৈছিল, ছাৰ সেইদিনাখনৰ পৰাই মই প্ৰতিজ্ঞা কৰিছিলোঁ, মই জীৱনত আৰু কেতিয়াও চুৰি নকৰোঁ। মই আপোনাৰ দৰে এজন শিক্ষক হ'ম, আৰু শিক্ষক হৈ আমাৰ সমাজত থকা সকলো ছাত্ৰ ছাত্ৰীক মই শিক্ষাদান দিম। তুমি যে ঘড়ীটো চুৰি কৰিছিলা, মই আচলতে নাজানিছিলোঁ, আজিহে মই গম পাইছোঁ। আৰু সেইদিনাখন আপোনাৰ পৰা অনুপ্ৰাণিত হৈ আজি মই এজন শিক্ষক হ'ব পাৰিছোঁ ছাৰ, আপুনি মোক ক্ষমা কৰিব। তেতিয়া বৃদ্ধজনে কৈছিল, বাবা সঁচা কথা ক'বলৈ গ'লে সেইদিনাখন মোৰ চকুটো মুদা আছিল। বন্ধুসকল, আপোনালোকে কি বুজি পালে?
নিশ্চয় ধনাত্মক চিন্তাৰ দ্বাৰাও এজন বেয়া মানুহক ভাল পথলৈ ঘূৰাই আনিব পাৰি। এজন শিক্ষকে ছাত্ৰক পিটিলে মাৰিলে ভাল মানুহ বনাব নোৱাৰে। এজন শিক্ষক এজনৰ আদৰ্শ চায়ো কেতিয়াবা এজন বেয়া ছাত্ৰও ভাল মানুহ হৈ যায়। এই কাহিনীটো কোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে আপোনালোক যিসকল বন্ধুবৰ্গই শিক্ষকতা কৰি আছে তেওঁলোকক ক'ব বিচাৰিছোঁ, আপোনালোকে ছাত্ৰ ছাত্ৰীক বেছিকৈ নিপিটিব, ভয় দেখুৱাব আৰু যিমান পাৰে সিমান আদৰ্শ শিকাবলৈ চেষ্টা কৰক। ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেয়া শিকাওক। আশা কৰোঁ তেতিয়াহ'লে এজন বেয়া ছাত্ৰও ভাল পথলৈ ঘূৰি আহিব, ঠিক এই কাহিনীটোৰ দৰে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, যিকোনো ঘটনা, যিকোনো কাহিনী বাস্তৱ জীৱনৰ লগত ঘটি যোৱা কিছুমান ঘটনাৰ ওপৰতহে নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হয়। ঠিক তেনেদৰে যিটো কাহিনী আপোনালোকক শুনালোঁ, এই কাহিনীটো এটা বাস্তৱ ঘটনা, যাৰ কাৰণে এটা কাহিনী প্ৰস্তুত হৈছে। আৰু এই কাহিনীটো আমাৰ সকলোৰে কাৰণে দৰকাৰ আৰু খুবেই জৰুৰী। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেল ডিমক প্ৰডাকশ্যনটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ। জয় অসম।